প্ৰতিদিন পেটত ক্লান্তি অনুভৱ হয় নেকি, পেটত অস্থিৰতা ভাৱ দেখা দিয়ে নেকি, পেট একদম ফুলি ফুলি থকা ভাৰ ভাৰ লগা তেনেকুৱা অৱস্থা আপোনালোকৰ হয় নেকি? যদি এনেকুৱা হয় ফেটি লিভাৰ কাৰণে হ'ব পাৰে। এবাৰ আল্ট্ৰাচাউণ্ড কৰি ইয়াক নিৰ্ণয় কৰিব পৰা যায় যে ফেটি লিভাৰ হৈছে নাই। তো লিভাৰ হ'ল আমাৰ শৰীৰৰ প্ৰাকৃতিক ডিটক্স চেণ্টাৰ বুলি ক'ব পাৰে। যিখিনি বিষাক্ত পদাৰ্থবোৰ আছে সেইবিলাক ফিল্ট্ৰেশ্যন কৰাত সহায় কৰে, আমাৰ পাচন ক্ৰিয়া বহুত বেছি ভাল ৰাখে, ব্লাড পিউৰিফিকেশ্যন কৰাত বহুত বেছি সহায় কৰে আৰু নানান ধৰণৰ কৰ্মক্ষমতাৰ লগত জড়িত আছে লিভাৰ। আপোনাৰ শৰীৰত যদি এইকেইটা লক্ষণ দেখা দিয়ে, যোনকেইটা লক্ষণ এতিয়া মই ক'ম, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ লিভাৰ দুৰ্বল হৈ পৰিছে। প্ৰথমটো লক্ষণ দেখা দিব লাগিব যে প্ৰতিদিনে একদম ক্লান্তি অনুভৱ কৰা, অম্ল, গেছ এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়া, ভালকে খাদ্যবস্তু ডাইজেশ্যন নোহোৱা বা শৰীৰৰ উজ্জ্বলতা কমি যোৱা। যদি এনেকুৱা লক্ষণ দেখা দিয়ে তেনেহ'লে আপুনি গম পাব যে আপোনাৰ লিভাৰত সমস্যা হৈছে বা আপোনাৰ লিভাৰ দুৰ্বল হৈছে। মই ৰিকমেণ্ড কৰোঁ কায়াশ্ৰীৰ লিভাৰ ডিটক্স কেপচুল, য'ত নেকি ভূমি আমলা, কালমেঘ আৰু কুটকিৰ দৰে প্ৰভাৱশালী আয়ুৰ্বেদিক ইনগ্ৰিডিয়েণ্ট ইয়াত আছে। এইটোৱে আপোনাৰ কি কৰিব, লিভাৰ ডিটক্সিফিকেশ্যনত বহুত বেছি সহায় কৰিব। আপোনাৰ লিভাৰত জমি থকা টক্সিনবোৰ বাহিৰত উলিয়াই দিব আৰু লিভাৰ যদি সুস্থ থাকে তেনেহ'লে আপোনাৰ শৰীৰে নিজে নিজে যিকোনো বেমাৰ হিল কৰিব পাৰে। এইটোৰ কোনো ধৰণৰ ছাইড ইফেক্ট দেখা পোৱা নাযায়। আৰু যদি ইয়াৰ অধিক জানিব লাগে তেনেহ'লে তলত দিয়া লিংকত আপোনালোকে ক্লিক কৰি যোগাযোগ কৰিব পাৰে। ধন্যবাদ।